Hello everyone, welcome to Eureka Learning. আমি আজি আকৌ নতুন এটা ভিডিঅ' আনিছোঁ মেথমেটিক্সৰ CTET 2025 যোনটো ভিডিঅ'ত নেকি আমি ওৱান শ্বট ওৱান চেপ্টাৰ ক্লিয়াৰ কৰিম আৰু কৰি আছোঁ অলৰেডি আপোনালোকে ভিডিঅ' আছে আৰু মৰম দি আছে আশা কৰোঁ ভিডিঅ'বোৰ ভাল পাব আৰু এইবোৰ ভিডিঅ' চালে আপুনি ভাল এটা মাৰ্কছ পাই CTET পাছ কৰিব বুলি আশা থাকিল আৰু ইয়াতে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনছো থাকিব য'ত নেকি আৰু লগত এনচাৰো থাকিব যিবোৰ কুৱেশ্যন হয়তো প্ৰিভিয়াছ ইয়াৰ্ছৰ পৰা লোৱা হৈছে নহ'লে ইম্পৰ্টেণ্ট ছেকশ্যনৰ পৰা লোৱা হৈছে যিবোৰ নেকি অলৰেডি আহিব সেইবোৰৰ ওপৰত তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ যোনটো চেপ্টাৰ হ'ব সেইটো হ'ল ফ্ৰেকশ্যনছ মানে কি ভগ্নাংশ হয় তো এইবোৰ পঢ়িছে আপোনালোকে সকলোৱে কিন্তু অলপ মানে এক্সাম অৰিয়েণ্টেড CTETৰ লেভেলত চেণ্ট্ৰেল লেভেলত যদি আমি চাব যাওঁ টোটেলি NCERT ফ'ল' কৰি এইটো PPTটো বনোৱা হৈছে বহুত ইম্পৰ্টেণ্ট বস্তু হয় তো ফ্ৰেকশ্যন নৰ্মেলি দুটা টাইপৰ হয় এটা হ'ল লাইক ফ্ৰেকশ্যন আৰু এটা কি আনলাইক ফ্ৰেকশ্যন এতিয়া লাইক ফ্ৰেকশ্যন কি যাৰ নেকি ডিনমিনেটৰ ছেম থাকে ঠিক আছে আৰু কি প্ৰপাৰ ফ্ৰেকশ্যন আৰু এটা হ'ল ইম্প্ৰপাৰ ফ্ৰেকশ্যন এতিয়া প্ৰপাৰ ফ্ৰেকশ্যন কি য'ত ডিনমিনেটৰটো নিউমাৰেটৰতছে ডাঙৰ থাকে হয় তো যদি আমি এক্সাম্পল লওঁ 2/3 এইটো কি হ'ল প্ৰপাৰ ফ্ৰেকশ্যন হ'ল কাৰণ কি ডিনমিনেটৰটো কি হয় ডাঙৰ হয় এইটো হ'ল ডিনমিনেটৰ ডাঙৰ আৰু নিউমাৰেটৰটো কি হ'ল সৰু হ'ল তো এইটোক প্ৰপাৰ ফ্ৰেকশ্যন বুলি কোৱা হয় আৰু ইম্প্ৰপাৰ ফ্ৰেকশ্যন ক'লে কি হ'ব নিউমাৰেটৰটো ডাঙৰ থাকিব আৰু ডিনমিনেটৰটো কি সৰু থাকিব তো যদি আমি এটা এক্সাম্পল লওঁ এইটোৱে 3/2 যদি লওঁ তো ইয়াতে কি হ'ল নিউমাৰেটৰটো কি হ'ল ডাঙৰ হ'ল আৰু ডিনমিনেটৰটো কি হ'ল সৰু হ'ল বুজি পাইছে এতিয়া নেক্সট যদি আমি চাওঁ এতিয়া আমাৰ কিছুমান কুৱেশ্যন আহে যে কিছুমান দিয়া থাকে ছাপ'জ 2/5 6/2 এইবোৰ কুৱেশ্যন পায়ে থাকিব আৰু আহিও আছে আৰু পাব ছাপ'জ এই দুটা দিলে এই দুটাৰ পৰা কোনটো সৰু কোনটো ডাঙৰ এচেণ্ডিং অৰ্ডাৰ ডিচেণ্ডিং অৰ্ডাৰ ওলাব লাগে ঠিক আছে তো আমি এইটো ওলাব হ'লে আমি দুই ধৰণৰ ওলাব পাৰোঁ এটা হ'ল ক্ৰছ প্ৰডাক্ট কৰি ওলাব পাৰোঁ আৰু এটা হ'ল কি ডিনমিনেটৰ ছেম কৰি পেলাই ওলাব পাৰোঁ আৰু যদি ক্ৰছ প্ৰডাক্ট কৰি কেনেকৈ ওলায় যদি আমি এটা এক্সাম্পল লওঁ এতিয়া ছাপ'জ ক'লে যে হাফ আৰু 1/3 এই দুটাৰ পৰা কোনটো সৰু কোনটো ডাঙৰ ওলাব লাগে কিন্তু এই ক্ৰছ প্ৰডাক্টটো অকল মানে যদি সৰু সুৰা নাম্বাৰবিলাক থাকে ডিনমিনেটৰ নিউমাৰেটৰ যদি সৰু সৰু থাকে তেতিয়াহে ওলাব পাৰি ক্ৰছ প্ৰডাক্ট ইউজ কৰি তো ক্ৰছ প্ৰডাক্ট কেতিয়া ইউজ কৰোঁ কেনেকৈ কৰোঁ 2 আৰু 1 মাল্টিপ্লাই আৰু 3 আৰু 1 মাল্টিপ্লাই কিমান হ'ব 3/2 এতিয়া 3/2 হ'লে ইয়াতে 3টো কি হ'ল ডাঙৰ হৈ আছে 2টো কি হৈছে সৰু হৈ আছে তো আমি ইয়াতে কি লিখিব পাৰোঁ therefore 1/3টো যোনটো হ'ব সেইটো হ'ব আপোনাৰ সৰু 1/2টো ডাঙৰ হৈ যাব তো এইটো ক্ৰছ প্ৰডাক্ট ইউজ কৰি আৰু এটা ছিষ্টেম হ'ল এইটোত কি ডিনমিনেটৰ ছেম কৰিব লাগিব ছাপ'জ এক্সাম্পল যদি লওঁ আমি হাফ ল'লোঁ আৰু 1/3 আৰু এটা ল'লোঁ 1/4 ইয়াতে ডিনমিনেটৰ যদি আমি ছেম কৰোঁ কেনেকৈ কৰিম ফাৰ্ষ্টত এইকেইটাৰ আমি LCM ল'ম LCM কিমান হ'ব 12 হ'ব 12 হ'লে ইয়াতে কিমান যাব 2 6ত যাব 2 12ত যাব 6 বাৰ 6 × 6 3 যাব 4 বাৰ 4 × 4 4 যাব 3 বাৰ 3 × 3 তো এইটো হ'ল 6/3 আৰু তলত হ'ল 12 যদি আমি ভগাই দিওঁ কি হ'ব 16/12 আৰু এটা হ'ল 4/12 আৰু এটা হ'ল 3/12 তো ইয়াতে চাওক আপোনাৰ ডিনমিনেটৰকেইটা কিন্তু ছেম হৈ গ'ল এতিয়া হয় ডিনমিনেটৰকেইটা ছেম হৈ গ'ল আমাৰ টাৰ্গেট এইটোৱে আছিল যে ডিনমিনেটৰকেইটা ছেম কৰিব লাগে তো এতিয়া ডিনমিনেটৰ ছেম হৈছে তো এতিয়া জাষ্ট খালি কোনটো ডাঙৰ আছে ওপৰৰ নিউমাৰেটৰটো সেইটোৱে আমাৰ ডাঙৰ হ'ব সংখ্যাটো ছাপ'জ 6টো ডাঙৰ আছে ঠিক আছে তো 6টো ডাঙৰ আছে যদি 6টো এইটো ভাগটো ডাঙৰ হৈ যাব সকলোতছে আৰু এইটো সৰু হ'ব আৰু সকলোতকৈ সৰু হ'ব 3/12টো ঠিক আছে এতিয়া এটা ইউনিভাৰ্চেল মেথড আছে টু ফাইণ্ড এচেণ্ডিং অৰ ডিচেণ্ডিং অৰ্ডাৰ এইটো মেথড ইউজ কৰি আমি যিকোনো ডাঙৰ সংখ্যাই নাথাকক কিয় সেইটোৰ এচেণ্ডিং অৰ্ডাৰ ডিচেণ্ডিং অৰ্ডাৰ আমি ইজিলি ওলাব পাৰোঁ ঠিক আছে তো ছাপ'জ আমি যেতিয়া এক্সাম্পল লওঁ ফাৰ্ষ্টত এক্সাম্পল লোৱাৰ পিছতহে আমি ষ্টেপকেইটা আলোচনা কৰিম তো এক্সাম্পলটো ছাপ'জ এটা ল'লোঁ আমি 44/49 এটা ল'লোঁ 33/38 এটা ল'লোঁ 33/38 আৰু 22/25 এটা ল'লোঁ 22/25 আৰু এটা ল'লোঁ 24/29 এতিয়া আমি যদি ইয়াতে উলিয়াব যাওঁ যে সৰু কোনটো ডাঙৰ কোনটো এইটোতো বহুত ডাঙৰ কথা এটা এইটোতো আমি ক্ৰছ প্ৰডাক্ট কৰি ইউজ কৰিব নোৱাৰোঁ ক্ৰছ প্ৰডাক্ট কৰিলে বহুত ডাঙৰ ভেলু ওলাই যাব তো ইয়াতে আমি কি কৰিম চিম্পল ইউনিভাৰ্চেল মেথডটো ইউজ কৰিম আমি এচেণ্ডিং অৰ্ডাৰ ওলোৱা আৰু ডিচেণ্ডিং অৰ্ডাৰ উলিওৱা ইয়াৰ ফাৰ্ষ্ট ষ্টেপটো কি চাবচোন নিউমাৰেটৰ মাইনাছ ডিনমিনেটৰ নিউমাৰেটৰ যোনটো আছে সেইটোৰ পৰা ডিনমিনেটৰটো মাইনাছ কৰিব লাগিব তো ফাৰ্ষ্টত যদি আমি কৰোঁ 44ৰ পৰা 49টো এইটো মাইনাছ কৰিম কিমান ওলাব
এইটো হৈ যাব 5 33 ৰ পৰা যদি এইটো মাইনাস কৰো কিমান ওলাব 5 22 ৰ পৰা যদি এইটো মাইনাস কৰো কিমান ওলাব 3 আৰু 24 ৰ পৰা এইটো কৰিলে এইটো 5 হৈ যাব তো ফাৰ্স্ট স্টেপ আমাৰ কমপ্লিট হৈ গ'ল এটা সেকেন্ড স্টেপ কি আছে নিউমাৰেটৰ ডিভাইডেড বাই ডিফাৰেন্স ঠিক আছে ডিফাৰেন্স যোনটো ওলাইছে হেতু দি আমি নিউমাৰেটৰক হৰণ কৰিব লাগিব তো এটো কেনেকৈ কৰিম আমি ইয়াতে 44 ডিভাইডেড বাই 5 হয় এটো নিউমাৰেটৰ হয় তো নিউমাৰেটৰটো ইয়াতে দিছো আৰু নেক্সট 33 ডিভাইডেড বাই 5 আৰু এইটোত কি 22 ডিভাইডেড বাই 3 আৰু এইটোত 24 ডিভাইডেড বাই 5 তো এটো হৰণ কৰিলে কিমান বাৰ যাব এইটো 5 যাব 40 ত 8 বাৰ এইটো যাব 6 বাৰ এইটো যাব 7 বাৰ এইটো যাব 4 বাৰ তো আমি পইণ্টৰ হিখিনি কৰিব নালাগে এইখিনি চাই গম পাব আপুনি 8 6 7 4 তো ইয়াতে সকলোতকৈ ডাঙৰ কোনটো ওলাইছে 8 ওলাইছে তো কোনটো ভাগত ওলাইছে 8 এইটো তো 44 বাই 49 টো সকলোতকৈ ডাঙৰ হ'ব তাৰ পিছত কি আছে 7 আছে 7 টো কোনটো হয় 22 বাই 25 22 বাই 25 আৰু নেক্সট কোনটো আছে 6 কত আছে 33 বাই 38 আৰু সকলোতকৈ সৰু কোনটো 4 24 বাই 29 এটো বুজি পাইছে আশা কৰো যদি এইটো সিস্টেম ইউজ কৰে যিকোনো ডাঙৰ সংখ্যা নাথাকক কিয় আপুনি এইটো আৰামছে ওলাব পাৰিব এসেন্ডিং অৰ্ডাৰ আৰু ডিসেন্ডিং অৰ্ডাৰটো ঠিক আছে তো এতিয়া কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চনছ আলোচনা কৰিম তো প্ৰথম প্ৰশ্নটো কি আছে যে হাউ মেনি 1/4 আৰ দেয়াৰ ইন 12 মানে 12ৰ ভিতৰত 1/4 কেইটা আছে আমি এটো কেনেকৈ সলিউশন কৰিম যে আমি এটো লিখিব পাৰিম 1/4 ডিভাইডেড বাই 12 হয় 1/4 ডিভাইডেড বাই 12 নহলে আমি এটো কি কৰিব পাৰিম এতে 1/4 আছে এক যদি আমি এই হৰণটো যদি উঠাই দিব খুজো 4/1 কৰিম উল্টাই দিম এইটো উল্টি যাব ডিভাইডৰ জায়গাতে ইনটু হৈ যাব ডিভাইড বাই 12 যদি কিমান হ'ব এটো যদি এটো ইনটু কৰো 4 দুগুণে 8 4 গুণে 4 48 মানে 48টা 1/4 আছে 12ৰ ভিতৰত ঠিক আছে আৰু দুই নম্বৰ কোৱেশ্চনটো কি আছে যে ৰাইট দ্য ফলোইং ইন এসেন্ডিং অৰ্ডাৰ আমি অলপ আগত যোনটো কৰিছো হেতু কোৱেশ্চন হয় এটো অলৰেডি আহিছে আৰু আহিও আছে এনেকুৱা কোৱেশ্চন যোনটো নিগেট কৰিলো এইটো হয় সেম এক্সাম্পলটো তো এইখিনি চাই লব এটাও নকৰো নেক্সট কি কোৱেশ্চন আছে যে এ ওয়্যাৰ অফ লেংথ 3/2 মিটাৰ ইজ কাট ইনটু টু পাৰ্টস মানে 3/2 ক দুটা পাৰ্টত ভাগ কৰিছে সাপোজ এটো 3/2 আছে 3/2 আছে ইয়াক কি কৰিছে দুটা ভাগত ভাগ কৰিছে if the length of one part is 2/3 যদি এই প্ৰথমটো ভাগটো 2/3 মিটাৰ হয় then find the length of other part to কি হ'ব টোটাল হল আমাৰ এইটো ঠিক আছে তাৰে প্ৰথমটো দিয়া আছে তো এইটো কি হ'ব এটো কেনেকৈ ওলাম তো প্ৰথমটোৰ পৰা যদি আমি এইখিনি মাইনাস কৰি দিও তেতিয়া এইখিনি ওলাই যাব ন হয় প্ৰথমটোৰ পৰা যদি এইখিনি মাইনাস কৰি দিও ওলাই যাব তো প্ৰথমটো আছিল 3/2 মাইনাস কি আছিল 2/3 তো যদি এলসিএম লও 3 2 গুণে 6 2 যাব 3 বাৰ 3 3 গুণে 9 3 যাব 2 বাৰ 2 2 গুণে 4 কিমান হল 5/6 তো লাস্ট এইটো পাৰ্টৰ লেংথ কিমান আছিল 5/6 এইটো आंसर নেক্সট যদি চাও the difference between the greatest and smallest fractions amongst this মানে ইয়াতে গ্ৰেটেষ্ট আৰু স্মলেষ্ট ফ্ৰেকশনস কোনটো আছে আৰু হেতুৰ ডিফাৰেন্স ওলাব দিছে তো এটো আমি কেনেকৈ ওলাম গ্ৰেটেষ্টৰ এটোৰ এই গ্ৰেটেষ্ট কোনটো আৰু স্মলেষ্ট কোনটো হেতু আমাৰ ইউনিভাৰ্সাল মেথড যোনটো আছিল 6/7 আছে কৰি দিয়াছো 8/9 এটা আছে আৰু 9/10 আছে আৰু 7/8 আছে তো আমি ফাৰ্স্টত কি কৰিছিলো এটাৰ পৰা এটো মাইনাস কৰিছিলো কিমান 1 থাকিল এটাৰ পৰা এটো 1 এটাৰ পৰা এটো 1 এটাৰ পৰা এটো 1 এতিয়া এটো দি এটো কি মাল্টিপ্লাই সৰি ডিভাইড কৰিব লাগিব 1 7 কেবাৰ যাব 6 বাৰ এটো যাব 8 বাৰ এটো যাব 9 বাৰ এটো যাব 7 বাৰ তো সবতছে ডাঙৰ কোনটো হল এইটো আৰু সবতছে সৰু কোনটো হল এইটো মানে সবতছে ডাঙৰ কি ক'ব পাৰো তেতিয়া হলে আমি 9/8 টো 9/10 টো সকলোতকৈ ডাঙৰ আৰু সকলোতকৈ সৰু হৈ যাব 6/7 তো এইটো যে ডিফাৰেন্স ওলাও কেনেকৈ ওলাম এতিয়া ডিফাৰেন্স মাইনাস কৰি দিলো এলসিএম লম 70 এলসিএম হ'ব এইটো যাব 7 বাৰ 63 এইটো যাব 10 বাৰ 60 কিমান হ'ব 3/70
দিছ ইজ দ্য আনচাৰ। বুজি পাই আছে আশা কৰোঁ। নেক্সট চাম, দিয়া আছে ইফ এ ইকুৱেল টু ইমান আৰু বি ইকুৱেল টু ইমান, দেন হুইচ অফ দ্য ফলোয়িং ডাজ নট লাই বিটুইন এ এণ্ড বি। এ আৰু বিৰ মাজত কোনটো নাথাকে? এ ভেলু এইটো, বিৰ ভেলু এইটো, এ আৰু বিৰ মাজত কোনটো নাথাকে? তো আমি ইয়াতে কি কৰিম, ফাৰ্ষ্টত এৰ ভেলুটো লিখি ল'ম। এ ইকুৱেল টু কিমান আছে? -3/4। যদি এইটোক আমি হৰণ কৰোঁ কিমান হ'ব এইটোৰ এনচাৰ? এইটো হ'ব -0.75 হয়, 0.75। আৰু বিৰ ভেলুটো দিয়া আছে কিমান? 5/6। যদি এইটোক আমি হৰণ কৰোঁ 0.83 ওলাই যাব ইয়াৰ এনচাৰ, 0.83। ঠিক আছে। এতিয়া চিমিলাৰলি এইকেইটা বস্তুৰ আমি চেম ওলাই ল'ম, কিমান হয়? 2/5 ওলালে কিমান হ'ব? -0.4। আৰু যদি বিৰ ভেলুটো ওলাওঁ এইটো হ'ব -0.77। আৰু চিৰ ভেলুটোতো এইটো 0 থাকিব, আৰু লাষ্টৰটোৰ কি হ'ব? -1/2, এইটো হ'ব -0.5 হয়। তো এতিয়া চাওক যে এই দুটাৰ ভেলুৰ ভিতৰত কোনটো নাই? এই চাৰিটাৰ ভিতৰত কোনটো নাই? -0.7 আৰু +0.8, এইটোৰ ভিতৰত 0 আছে, অবভিয়াছলি আছে। 0.75 আৰু 0.83, ঠিক আছে। এইটোৰ কোনটো নাই? 0.4টো আছেনে? 0.4ও আছে, আৰু 0.5, অবভিয়াছলি 0.4 আছে, 0.5ও আছে, কাৰণ হাইয়েষ্ট ভেলু কিমান? 0.75। মাইনাছত হাইয়েষ্ট ভেলু কিমান? 0.75। তো 0.4টো থাকিবই, 0.5ও থাকিব, 0 থাকিব, আৰু 0.77। চাওক এইটো নাই, কেনেকৈ নাই? হাইয়েষ্ট ভেলু হ'ল -0.75, কিন্তু ইয়াত আছে 0.77, আগত মাইনাছ। তো কাৰেক্ট এনচাৰ হ'ব 0.77। তো এইটো কোনটো অপশ্যন হ'ল? -7/9। অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। ঠিক আছে। আশা কৰোঁ ভাল পাইছে ভিডিঅ'টো। আজিৰ কাৰণে ইমানখিনি থাকিব। যদি ভাল পাইছে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু এইটো কণ্টিনিউ কৰি থাকক। ভাল নম্বৰ পাব আশা কৰোঁ। ভালকৈ পঢ়ি থাকক, আগন্তুক আমি ক্লিয়াৰ কৰিম চিটেট।